বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকৰ পৰা ঋণ লৈ জিৰৰ পৰা হিৰো নলবাৰীৰ এজন যুৱক। বন্ধন বেংকৰ পৰা মাত্ৰ 30,000 টকা ঋণ লৈ আৰম্ভ কৰিছিল বেকাৰীৰ ব্যৱসায়। আজি নিজে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপন দিছে 15জনকৈ লোকক। বন্ধন বেংকৰ সহায় লৈ এতিয়া প্ৰতিমাহে উপাৰ্জন কৰে লাখ লাখকৈ টকা। নলবাৰী জিলাৰ ধমধমাৰ পুলক হালৈ নামৰ এইজন যুৱকে কিছু বছৰ পূৰ্বে নিজৰ গাঁঠিৰ ধনেৰে আৰম্ভ কৰিছিল বৰষা বেকাৰী নামেৰে এখন ক্ষুদ্ৰ উদ্যোগ। দিন যোৱাৰ লগে লগে বৰষা বেকাৰী নলবাৰী জিলাত জনপ্ৰিয় হৈ পৰে। বেকাৰীৰ বিভিন্ন সামগ্ৰীসমূহ চাহিদা হিচাপে যোগান ধৰাত অসুবিধাৰ সন্মুখীন হোৱা পুলক হালৈ আৰ্থিক সহায়ৰ বাবে কাষ চাপে বন্ধন বেংকৰ। প্ৰথমে বন্ধন বেংকৰ পৰা 30,000 টকা ঋণ লৈ বেকাৰীখন কিছু উন্নত কৰে পুলক হালৈ। সেয়া আৰম্ভণি। বন্ধন বেংকৰ পৰা এটাৰ পিছত আনটো ঋণ লৈ পুলক হালৈয়ে বিভিন্ন প্ৰকাৰৰ উন্নত মানৰ মেচিন কিনি নিজৰ বেকাৰীখনত এই ৰূপ দিবলৈ সক্ষম হৈছে। বেকাৰী ব্যৱসায়ৰ পৰা প্ৰতিমাহে লাখ লাখ টকা উপাৰ্জন কৰি নিজকে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে 15জনকৈ লোকক কৰ্মসংস্থাপন দিছে পুলক হালৈয়ে। ভৱিষ্যতে বন্ধন বেংকৰ পৰা আৰু ঋণ লৈ বেকাৰী ব্যৱসায়ৰ লগতে অন্যান্য ব্যৱসায় আৰম্ভ কৰাৰো পৰিকল্পনা আছে পুলক হালৈ। ৰাজ্যৰ নিবনুৱাসকলকো বন্ধন বেংকৰ পৰা ঋণ লৈ ঋণৰ টকা সঠিকভাৱে ব্যৱহাৰ কৰি আগুৱাই যাবলৈ আহ্বান জনাইছে পুলক হালৈ। আৰু এইটো আমাৰ 2016 চনৰ পৰা আৰম্ভ কৰিছোঁ। তেতিয়া মই কাম কৰি পেলাই পাইছিলোঁ। এইখিনি মই কাম কৰা পইচাই আছিল সম্পূৰ্ণ। আপোনাৰ ধৰি লওক মই 2005 চনৰ পৰা কাম কৰি আছোঁ। কৰি 2016ত বেকাৰী কৰা গৈছে। বন্ধনৰ পৰা মই প্ৰথম 75,000 এইটো মই 2018 চনত। তাৰপিছততো আপোনাৰ ক'ভিড আহিল। ক'ভিডত অলপমান বেয়া হ'ল, তাৰপিছত বন্ধ আছিল। তাৰপিছত আপোনাৰ ক'ভিডৰ নেক্সট 2021 পৰা নেক্সট টাইম মই মেচিন কিনিলোঁ কিছু। তাৰপিছত এইবছৰ অলপ বেছিকৈ কিনা গৈছে। এতিয়া বন্ধনৰ পৰা মোৰ লোন এইটো আপোনাৰ 4 নম্বৰ, বৰ্তমান 2,80,000 নহয় মানে লোন বৰ্তমান তেখেতসকলৰ পৰা লোন লৈ 4টা মেচিন লৈছোঁ মই আগতে। প্ৰথম গোটত আছিল লোনবিলাক, আপোনাৰ গাঁৱত আহি পেলাই দিছিল না। এই কাষত ধৰি লওক কিছুমানে অলপ মানা কৰিছিল বোলে দিবা নালাগে। তাৰপিছত প্ৰথম লোৱাৰ পিছত তেখেতসকলে গম পাই গৈছিল বেংকে মই কেনেকুৱা লেনদেনত। তাৰপিছত তেখেতসকলে আহি পেলাই বাঢ়ি দিছিল। তাৰপিছত 60,000 দিলে, তাৰপিছত 80,000 এনেকৈ বাৰে বাৰে এতিয়া আপোনাৰ 2,80,000 দিছে। বন্ধন বেংক কেনেকুৱা বুলি ক'লে আপোনাৰ আৰম্ভণিতে তেখেতসকলে মোক যিটো আপোনাৰ টকাৰ পৰা তেখেতসকলে বহুখিনি সহায় কৰিছে। তাৰ পৰা মই এইখিনি কৰি আছোঁ। আৰম্ভণি তেখেতসকলে মোৰ। এতিয়া ধৰক ডাইৰেক্ট মোৰ লগত আছে প্ৰায় 6জন আৰু ইনডাইৰেক্ট আছে 6-7জন। মুঠ ধৰি লওক আপোনাৰ 15জনমান আছে হোটেলত। আপুনিও যদি পুলক হালৈৰ দৰে বেকাৰী ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে বা কৰাৰ বাবে ইচ্ছুক আৰু আপোনাৰ হাতত যদি ধন নাই তেন্তে বন্ধন বেংকৰ কাষ চাপিব পাৰে।